আজি বিশেষকৈ ডিছকাছ কৰিম আমি কেনেকৈ এটা কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব পাৰোঁ বা ছ'চিয়েল মিডিয়াত আমি কেনেকৈ আমাৰ নিজৰ ক্ৰিয়েশ্যনটো আমি ধৰি ৰাখিব পাৰোঁ। তো কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাটো যদিও ইমান ইজি নহয়, আকৌ টাফো নহয়। কিয়নো কৈছোঁ, যদি আপোনাৰ ভিতৰত স্কিল আছে, এটা কণ্টেণ্ট বনাব স্কিল আছে, বা আপুনি এটা টপিকছ বনাব স্কিল আছে, বা আপুনি ক্ৰিয়েশ্যন কৰাৰ আইডিয়াটো আপোনাৰ আছে, তেনেহ'লে আপুনি অতি সহজে ক্ৰিয়েশ্যনটো কৰিব পাৰে। তো সেইখিনিৰ কাৰণে আমাৰ এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম লাগে, বা ছ'চিয়েল মিডিয়া হওক বা টিভি হওক, য'ত হওক আমাৰ এটা প্লেটফৰ্ম লাগে, য'ত আমি আমাৰ প্ৰতিভাখিনি বিকাশ কৰিব পাৰোঁ বা আমাৰ প্ৰতিভাখিনি আমি ধৰি ৰাখিব পাৰোঁ। কিন্তু সেইখিনি আমি কৰাৰ কাৰণে এতিয়া আমাৰ যোনেবা ডান্স কৰি আছে বা কোনোবা ছিংগিং কৰি আছে, আমাৰ ইণ্ডিয়াত কোনোবা ছিংগিং কৰি আছে বা কোনোবা কমেডি কৰি আছে বা কোনোবা খেল ধেমালিত ভাল কৰি আছে, কিন্তু চবৰ ক্ষেত্ৰতেই পচিবল নহয় যে আমি এটা ডাঙৰ প্লেটফৰ্ম পাম য'ত গৈ আমি পাৰফৰ্ম কৰিব পাৰিম। ইণ্ডিয়াত আজি সাৰেগামাপা ছিংগিঙৰ কাৰণে সাৰেগামাপা এটা বিশাল ডাঙৰ প্লেটফৰ্ম। সেই প্লেটফৰ্মখনত গৈ আমি পাৰফৰ্ম কৰিব পাৰি, কিন্তু চবেতো আৰু তাতে সুযোগ নাপায়। সেই প্লেটফৰ্মখনত গৈ চবে পাৰফৰ্ম কৰিবলৈ সেই প্লেটফৰ্মখনৰ এটা লিমিটেশ্যন আছে। সেই প্লেটফৰ্মখনত গৈ চবে সেইখিনি সুযোগ নাপায়। আজি ডান্স ইণ্ডিয়া ডান্স আমাৰ ভাৰতবৰ্ষখনত বা অসমখনতে বিভিন্ন পাৰ্টিচিপেণ্ট আছে বা বিভিন্ন কেণ্ডিডেট আছে, ভাল ডান্স কৰে, অথচ এটা ভাল প্লেটফৰ্ম পোৱা নাই নিজৰ প্ৰতিভাখিনি ধৰি ৰাখিবলৈ। তো সেইখিনিৰ কাৰণে আমি আমাৰ প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে আমাৰ এটা ডাঙৰ ভাল প্লেটফৰ্ম লাগিব। তাৰপিছত যোনে আজি খেল ধেমালি কৰি আছে, চবেতো আৰু অলিম্পিকলৈ যাব নোৱাৰে, চবে এছিয়ান গেমছলৈ যাব নোৱাৰে, অথচ গায়ে ভূঞে আমাৰ বিশেষকৈ অসমখনৰ গায়ে ভূঞে বিভিন্ন ধৰণৰ খেলুৱৈ আছে, বা ক্ৰিকেটত বহুতো সি ভাল, কিন্তু তাৰ প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে সেই জেগাখিনি সি পোৱা নাই। বা বহুতে ভাল লিখে বা ভাল কবিতা স্পীচ কৰিব পাৰে, তাৰ কাৰণে এটা ভাল প্লেটফৰ্ম নাই যে তাৰ কবিতাখিনি ধৰি ৰাখিবলৈ, বা সেইখিনি সি কৰিবলৈ প্ৰপাৰ ৱেটো নাপায়। তো সেইখিনিৰ কাৰণে আমাৰ আজিৰ যুগত গ্ল'বেলাইজ ৱৰ্ল্ড ৱাইজ এটা বিশেষ প্লেটফৰ্ম চবৰ কাৰণে মুকলি কৰা আছে, সেয়া হৈছে ছ'চিয়েল মিডিয়া। বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আৰু আছে, কিন্তু এই তিনিটা বিশেষকৈ পপুলাৰ। আমাৰ চবকে এই তিনিটা এটা ডাঙৰ প্লেটফৰ্ম খুলি দিছে, য'ত আমি নিজে আমাৰ প্ৰতিভাখিনি বিকাশ কৰি প্ৰকাশ কৰিব পাৰোঁ, বা জনগণৰ ওচৰত আমি তুলি ধৰিব পাৰোঁ, ৰাইজৰ ওচৰত তুলি ধৰিব পাৰোঁ। নট অনলি এইটো ইণ্ডিয়াত নহয়, যেতিয়া আমি ছ'চিয়েল মিডিয়াত আমাৰ কণ্টেণ্ট হওক, আমাৰ প্ৰতিভা হওক, যিখিনি আমি ধৰি ৰাখিম, সেইখিনি অল অভাৰ ৱৰ্ল্ডত চব মানুহে চাব পাৰিব। তো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মটো ইমানেই ডাঙৰ। আজি ডান্স ইণ্ডিয়া ডান্সত আজি টিভি শ্ব'টো চলি আছে, সেইটো হয়তো ইণ্ডিয়ান মানুহে বেছি চাব পাৰে, বেলেগ বেলেগ দেশৰ মানুহে, কিন্তু সেইটো এটা লিমিটেশ্যন আছে। কিন্তু ছ'চিয়েল মিডিয়াৰ কোনো লিমিটেশ্যন নাই, এইটো অভাৰঅল গ্ল'বেল ৱাইজ এইটো স্প্ৰেড কৰা হৈছে। গ্ল'বেল ৱাইজত বস্তুটো যাব, চবে চাব পাৰিব আমাৰ প্ৰতিভাখিনি বিকশিত কৰাৰ। আৰু মই ভাবোঁ প্ৰতিটা মানুহৰ ভিতৰত এটা বিশেষ প্ৰতিভা আছে। কাৰোবাৰ না কাৰোবাৰ ভিতৰত প্ৰতিভা আছেই, কিবা না কিবা এটা প্ৰতিভা থাকিবই আজিৰ যুগত। সেই প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে আমি এটা বিশেষ প্লেটফৰ্ম লাগিব। সেই তিনিটা প্লেটফৰ্ম আজিৰ যুগত এট প্ৰেজেণ্ট ডেজ অলৰেডি এভেইলেবল আছে। ছ'চিয়েল মিডিয়া আছে, ইউটিউব আছে, ফেচবুক আছে, ইনষ্টা আছে। তো সেইখিনিত আমি আমাৰ নিজৰ প্ৰতিভাখিনি সুন্দৰভাৱে বিকশিত কৰিব পাৰোঁ। তো তাৰ কাৰণে এটা নলেজৰ দৰকাৰ, বিশেষ এটা
জ্ঞানৰ দৰকাৰ আমি কেনেকৈ আগবাঢ়িম সেই মিডিয়াটোত বা সেই প্লেটফৰ্মটোত আমি কেনেকৈ আগুৱাই যাম তাৰ কাৰণে এটা প্ৰচেছ লাগিব এটা প্ৰশিক্ষণ লাগিব আপোনালোকে সেই প্ৰশিক্ষণখিনি যোনে যোনে ইণ্টাৰেষ্ট আছে সেই প্ৰশিক্ষণখিনি যদি কোনোবাই আজি ফেচবুকত গ্ৰ' কৰিব বিচাৰি আছে তেনেহ'লে তাৰ কাৰণে ইউটিউবত যেতিয়া চাৰ্চ কৰিব যে হাউ টু মেক এ ডিজিটেল ক্ৰিয়েটৰ বা হাউ বিকাম এ ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবত যেতিয়া যাব হাউ বিকাম এ ছাকচেছফুল ইউটিউবাৰ বা কেনেকৈ আমি ইউটিউবত এটা ছাকচেছফুল ইউটিউবাৰ হ'ব পাৰিম বা ইনষ্টাগ্ৰামত কেনেকৈ আমি ছাকচেছ কৰিব পাৰিম তাৰ কাৰণে অসংখ্য টেকনিকেল চেনেল আছে ইউটিউবত ফেচবুকতো আছে সম্পূৰ্ণ গাইড বিভিন্ন ধৰণৰ গাইড দিছে সেই গাইডখিনি যদি আপোনালোকে ভালদৰে ফ'ল' কৰে তেনেহ'লে নিশ্চয় কেনেকৈ এটা ফেচবুক একাউণ্ট বা ইউটিউব একাউণ্ট বা ইনষ্টাগ্ৰাম একাউণ্ট ছেটআপ কৰিব লাগে তাৰ ডিটেইলছখিনি পাব তো তাৰ কাৰণে ফেচবুকত এটা প্ৰতিটা বস্তুৰে এটা ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনি আপুনি ফুলফিল কৰিব লাগিব তেতিয়া কি গৈ আপুনি তাত আগবাঢ়িব পাৰিব যদি আপোনাৰ ফেচবুক একাউণ্টটো ইণ্ডিভিজুৱেল আছে তাতো আপুনি আগবাঢ়ি যাব পাৰে কিন্তু সেইটো প্ৰফেশ্যনেল ডেছবৰ্ডলৈ সেইখিনি ছেটিংছ পাব অলৰেডি বিভিন্ন ধৰণৰ টেকনিচিয়ান বা যোনে টেক চেনেলৰ ওপৰত কাম কৰে তেখেতসকলে গাইড সম্পূৰ্ণৰূপে দি দিছে হিন্দীত অসংখ্য ভাৰতৰ কাৰণে হিন্দীত অসংখ্য গাইড পাব বা যোনে ইংলিছত ভাল ইংলিছতো গাইড পাব যোনে বেংগলীত ভাল বাংলাদেশৰো বিভিন্ন ধৰণৰ এনেকুৱা টেকনিচিয়ান ইউটিউবাৰ আছে তেখেতসকলে গাইড দি দিছে পাব কিন্তু অসমীয়াতো পাব বিশেষকৈ মই এছামিজ বা অসমৰ কাৰণে অসমৰ আমাৰ যিখিনি বন্ধু বান্ধৱ আছে বা ভাই ভনী আছে তেখেতসকলৰ কাৰণে মই এছামিজত ডেছক্ৰিপশ্যনটো দিছোঁ সেইখিনি টোটেল ডিটেইলছটো আপোনালোকে পাব কেনেকৈ আমি ইউটিউব হওক বা ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক কেনেকৈ তাত আমি গ্ৰ' কৰিব লাগে তো আল্টিমেট সবখিনিৰ মূলতে হৈছে আপোনাৰ কণ্টেণ্ট কেনেকৈ আমি কণ্টেণ্ট ক্ৰিয়েটৰ হ'ম আপোনাৰ কণ্টেণ্টৰ এটা কেটাগৰী চিলেক্ট কৰিব লাগিব যদি আপুনি ডান্সত কাম কৰি আছে বা আপুনি ভাল ডান্সাৰ তেনেহ'লে আপুনি ডান্সতেই আপোনাৰ ফ'কাছটো দিয়ক কাৰণ ডান্সৰ ক্ষেত্ৰত আপুনি নিত্য নতুন কৌশল আনিব চেষ্টা কৰক যিবোৰ হয়তো আগতে হোৱা নাই বা নতুন কিবা ষ্টেপ এড কৰক যদি কোনোবাই ছিংগিং কৰি আছে ছিংগিঙৰ ক্ষেত্ৰত তেনেকুৱা নিত্য নতুন কিবা আনক তেতিয়াহ'লে ছাকচেছ হ'ব পাৰিব যোনে খেল ধেমালিৰ ক্ষেত্ৰত এডভান্স ষ্টেপ কৰক এডভান্স ষ্টেপ কৰিলেই তেতিয়া ছাকচেছ হ'ব পাৰিব তো সেইখিনিৰ ক্ষেত্ৰত যিখিনি মই ক'লোঁ যে ভাল কণ্টেণ্টটো ভাল হ'ব লাগিব নিজৰ হ'ব লাগিব আৰু নিজৰ যদি কণ্টেণ্টটো নিজৰ হয় ভাল হয় তেনেহ'লে নিশ্চয় আপুনি গ্ৰ' কৰিব সেইখিনি ক্ষমতা যদি আপোনাৰ থাকে এজ কণ্টেণ্ট ক্ৰিয়েটৰ আপুনি আগুৱাই যাব পাৰিব তাৰ কাৰণে আপোনাৰ কণ্টেণ্টটো ভাল লাগিব আৰু যোনটো কেটাগৰীত আপুনি কাম কৰি আছে যদি কোনোবা এডুকেশ্যন চেনেলত কাম কৰি আছে তেনেহ'লে ভাল এডুকেশ্যন চেনেলৰ ডেছক্ৰাইব কৰক যে আপাৰ এডুকেশ্যন লোৱাৰ এডুকেশ্যনলৈ কাজ কৰি আছে বা আপাৰ এডুকেশ্যন বা চাইল্ড এডুকেশ্যনলৈ কাম কৰি আছে পাৰ্টিকুলাৰ এটা ছেকশ্যনত ভাল কাম কৰক কোনোবা ফিটনেছৰ ওপৰত কাম কৰি আছে তো ফিটনেছৰ ওপৰত বিভিন্ন ধৰণৰ কেম্প কৰক কোনোবা হেল্থৰ ওপৰত কাম কৰি আছে হেল্থ টপিকছৰ ওপৰত কাম কৰি যাওক নিশ্চয় কামখিনিৰ ভিতৰত নিত্য নতুনত্ব থাকিব লাগিব নিশ্চয় ভাল হ'ব মই বোধ কৰোঁ তো বিশেষকৈ অসমৰ যিখিনি আমাৰ ক্ৰিয়েটৰ আছে বা যোনে নতুন ফেচবুকত বা ইনষ্টাগ্ৰামত বা ইউটিউবত কাম কৰিব গৈ আছে তেখেতসকলৰ কাৰণে এটাই এডভাইচ থাকিব
যে আপোনাৰ কণ্টেণ্ট ক্ৰিয়েশ্যন কোৱালিটিটো আপোনাৰ থাকিব লাগিব। যদি আপোনাৰ কণ্টেণ্ট ক্ৰিয়েশ্যন কোৱালিটিটো থাকে তেনেহ'লে এইটো ক্ষেত্ৰত আগবাঢ়ি যাওক। আইদাৰ সময় নষ্ট নকৰিব, কাৰণ এইবোৰতো কাম কৰিবলৈ হ'লে যথেষ্ট সময় নষ্ট হয়। আপুনি বহুত টাইম দিলে, এতিয়া যিকোনো জ্বৰ ফটো এটা আনি তুলি দিলে বা যোনটোন ভিডিঅ' এটা ক'ৰবাত নাচ হৈ আছে, গান হৈ আছে, তাৰ ভিডিঅ' এটা দিলে সেয়া কণ্টেণ্ট ক্ৰিয়েটৰ নহয়। আপোনাৰ নিজস্ব ক্ৰিয়েশ্যন লাগিব, ক্ৰিয়েটিভিটি লাগিব, নিজস্ব কিবা পাৰ্চনেল ভিউজ তাতে থাকিব লাগিব জনসাধাৰণৰ কাৰণে। আপুনি আপোনাৰ নিজৰ মতামতটো যাতে জনগণৰ ওচৰত সেইটো ক্ষেত্ৰত প্ৰকাশ কৰি ধৰি ৰাখিব পাৰে, তাৰ এটা কিবা থাকিব লাগিব। তেতিয়া গৈ আপুনি সেই ফিল্ডত ছাকচেছফুল হ'ব পাৰিব। চ' সেইখিনি কাৰণে মই ক'লোঁ যে আপোনাৰ প্ৰথম হৈছে কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে আপুনি চিলেক্ট কৰিব লাগিব, আগত ভাবিব লাগিব যে মই কণ্টেণ্টটো আপুনি এতিয়া এডুকেশ্যনৰ ওপৰত কাম কৰি আছে, কোনোবা হয়তো প্ৰাইমাৰী এডুকেশ্যনৰ ওপৰত কাম কৰি আছে, যে প্ৰাইমাৰী এডুকেশ্যন বাচ্চাবিলাকৰ এডুকেশ্যনটো মই ফিজিকেলৰ পৰা লৈ কিনি সিহঁতক কেনেকৈ ট্ৰেইন আপ কৰিব পাৰিম, কেনেকৈ আপগ্ৰেড কৰিব পাৰিম, সেইখিনি বিষয়ে বেচিকৰ পৰা আপ টু এডভান্সলৈকে সেই জ্ঞানটোৰ ওপৰত আপুনি ভিডিঅ' বনাওক। আৰু প্ৰতিটা ভিডিঅ' ক্লিয়াৰ কাটকৈ চিৰিজ হিচাপে দিয়ক, মানে কণ্টেণ্ট মানে কণ্টিনিউ, এটা ভিডিঅ'ৰ পিছত যাতে আন এটা ভিডিঅ' আনক, থাৰ্ড ষ্টেপত আনক, মানে চিৰিয়েল কণ্টিনিউটি আনক। তেতিয়া চিৰিজ যদি চিৰিজ থাকে, সেই কোৱালিটিৰ ভিতৰত যদি আপোনাৰ কণ্টেণ্টৰ ভিতৰত চিৰিজ থাকে, তেতিয়া আজি যিখিনি এই দৰ্শকে চাইছে আপোনাৰ ভিডিঅ'টো, কালি নেক্সটটো যেতিয়া আপোনাৰ আজিৰ যোনটো চিৰিজত আধৰুৱা হৈ ৰৈছে, সেই অডিয়েন্সখিনিয়ে আপোনাৰ নেক্সট ভিডিঅ'টো আধা চাবলৈ বাট চাই থাকিব। চ' নেক্সট চিৰিজটো আনক, তেতিয়া ভাল হ'ব। তাৰপিছত আপোনাৰ যোনে কোনোবাই আজি হায়াৰ এডুকেশ্যনলৈ কাম কৰি আছে, তো হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আপুনি ভাল টপিক আনক, যিটো মাৰ্কেটত ট্ৰেণ্ডিং চলি আছে, যিটো মাৰ্কেটত। আৰু আপুনি কণ্টেণ্টটো এনেকুৱা চিলেক্ট কৰিব যি ট্ৰেণ্ডিঙত চলি আছে, যি চবৰ কাৰণে প্ৰয়োজন এট প্ৰেজেণ্ট, যাতে চবে আপোনাৰ ভিডিঅ'টো বা টপিকছটো চাৰ্চ কৰি পায়। তো ইউটিউবত আমি যদি কেতিয়াবা কিবা আমাৰ দৈনন্দিন জীৱনত বা আমাৰ পাৰ্চনেল প্ৰব্লেমৰ ভিতৰত যদি কিবা আমি চলিউশ্যন বিচাৰোঁ, আজিকালি প্ৰথম আমি যাওঁ গুগল আইদাৰ ইউটিউব। গুগলত গৈ আমি চাৰ্চ কৰোঁ, যদি আমাৰ কিবা কনফিউশ্যন থাকে আমি গুগলত গৈ চাৰ্চ কৰোঁ বা টাইপিং কৰোঁ যে আমি এই চলিউশ্যনটো কেনেকৈ পাম, তেতিয়া গুগলে আপোনাক এটা এনচাৰ বা আপোনাক এটা আইডিয়া দিব। আইদাৰ আমি ইউটিউবত যাওঁ, গৈ যেতিয়া আমি চাৰ্চ কৰিম, তেতিয়া ইউটিউবৰ বিভিন্ন ক্ৰিয়েটৰে সেই বিষয়ে ভিডিঅ' বনাইছে, তেতিয়া আমি ভিডিঅ'খিনি চাওঁ, বিভিন্ন ভিডিঅ'খিনি চাওঁ, নিশ্চয় তাৰ পৰা আমি কিবা না কিবা এটা চলিউশ্যন তাৰ পৰা আমি ওলাব পাৰোঁ। চ' আপোনাৰ কণ্টেণ্টটো যোনটো বিষয়ত কাম কৰি আছে, এতিয়া কোনোবাই ডেন্স কেটাগৰীত কাম কৰি আছে, সি কি বিচাৰিব যে মই এজ ডান্সাৰ মোৰ এডভান্স ষ্টেপ কি আছে, যে ডান্সৰ আপকামিং ষ্টেপ বা এডভান্স ষ্টেপটো কি আছে। তেতিয়া সি যোনটো চাৰ্চ কৰিব, সেই চাৰ্চ কৰাৰ লগে লগে আপুনি তেনেকুৱা যদি ভিডিঅ' বনায় বা তেনেকুৱা যদি কণ্টেণ্টটো ক্ৰিয়েট কৰে, তেনেহ'লে সেইটো আপোনাৰ চাৰ্চ লিষ্টত আহিব, চাৰ্চ বেছি হ'ব, মানুহে বেছি চাব, আপোনাৰ ভিডিঅ'টো জনগণে আওকালি ল'ব। তো তেনেকুৱা কণ্টেণ্ট আপোনাৰ হ'ব লাগিব। এইটো আপুনি সদায় মনত ৰাখিব যে আপোনাৰ কণ্টেণ্টটো সদায় এট প্ৰেজেণ্ট ডেইজৰ লগত মিল থাকিব লাগিব, এণ্ড সেইটো চাৰ্চেবল হ'ব লাগিব, এণ্ড নিড ফৰ অল হ'ব লাগিব। তেতিয়া গৈ আপোনাৰ কণ্টেণ্টটো পপুলাৰ হ'ব আৰু চবে আওকালি ল'ব, ভিউজ বেছি আহিব। তেতিয়া আপোনাৰ কণ্টেণ্টটো যেতিয়া চবে আওকালি ল'ব, আপুনি নিশ্চয় তেতিয়া তাত ভিউজ যেতিয়া বেছি পাব, আপোনাৰ চেনেলটো গ্ৰ' কৰিব। তেনেকুৱা টাইপৰ ভিডিঅ' আপুনি কণ্টিনিউ কৰি থাকক, ভাল হ'ব। চ' এইখিনি ক'লোঁ। নেক্সট আৰু ষ্টেপ আছে, সেই ষ্টেপখিনি মই লাহে লাহে কৈ আছোঁ, এটা এটা কৈ চবে ফ'ল' কৰিব, যে কেনেকৈ অলপ অলপ মই আইডিয়াখিনি দিম,
কাৰণ অসংখ্য ভিডিঅ' বা অসংখ্য টপিকছ আপোনালোকে ইউটিউবত চাৰ্চ কৰক বা গুগলত চাৰ্চ কৰক, পাব নিশ্চয়। কিবা এটা কাম কৰাৰ আগে আমি নিশ্চয় সেইখিনি চাৰ্চ কৰোঁ, তো সেইখিনি পাই যাব। তো মই তথাপিও আইডিয়াটো দি দিম কেনেকৈ কৰে। তো ফেচবুক একাউণ্টটো কেনেকৈ খুলিব, বা ফেচবুকত আমি যোনে আগবাঢ়িব বিচাৰিছোঁ তাৰ বিগিনিংটো কেনেকৈ কৰিব, সেইটো বিষয়ে মই ক'ম। যদি আপোনাৰ প্ৰফাইলটো আপুনি পাৰ্চনেল মোডত আছে, সেইটো আগতেও কৈছোঁ মই যে বহুতো ইউটিউব চেনেলত যদি আপুনি চাৰ্চ কৰে তেনেহ'লে ডিটেইলছখিনি পাই যাব, কেনেকৈ ছেট আপ কৰে বা কেনেকৈ ছেটিংছবোৰ দিয়া আছে। সেইটো প্ৰফেশ্যনেল মোডলৈ কনভাৰ্ট কৰিব। প্ৰফেশ্যনেল মোডত যেতিয়া কনভাৰ্ট কৰিব, আপোনাৰ আপ টু 5000লৈকে ফ্ৰেণ্ডছ আপুনি ৰিকুৱেষ্ট পঠাব পাৰিব। আৰু 5000লৈকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাৰ পিছত সেইখিনি আপোনাৰ ফলোৱাৰ্ছলৈ কনভাৰ্ট হ'ব। তাৰপিছত আপুনি বেলেগ আফটাৰ কমপ্লিট অফ 5000 প্ৰফাইল, আপুনি বেলেগ প্ৰফাইলত গৈ যোনে আপোনাক ফ'ল' কৰিছে তাৰ পৰা আপুনি আপ টু 1000 একেলগে 1000 এনেকৈ ইনভাইটেশ্যন দিব পাৰিব। আপোনাৰ ফলোৱাৰ্ছ বঢ়োৱাৰ এটা পদ্ধতি। তো সেইখিনি ছেটিং চব ঠিকেই আছে, সেইখিনি ছেটিঙত কোনো প্ৰব্লেম নাই। আপুনি ফলোৱাৰ্ছ বঢ়াই যাব পাৰিব যদি আপুনি কণ্টেণ্টটো ভালকৈ বনাইছে বা আপোনাৰ কণ্টেণ্টটো ভাল হৈছে বা আপোনাৰ ক্ৰিয়েটিভিটিটো ভাল হৈছে। আপুনি কিবা এটা ক্ৰিয়েটিভ বস্তু কৰি আছে, যোনটো দৰ্শকে বা অডিয়েঞ্চে বা ফলোৱাৰে আপোনাৰ কণ্টেণ্টটো ভাল পাইছে। তো সেইখিনি সদায় মনত ৰাখিব। এজ কণ্টেণ্ট ক্ৰিয়েটৰ, যেতিয়া আপুনি এটা কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে নিজকে এষ্টাব্লিছ কৰিব বিচাৰিছে, তেতিয়া নিশ্চয় আপোনাৰ কণ্টেণ্টত এটা দম থাকিব লাগিব, কণ্টেণ্টত এটা ক্ৰিয়েটিভিটি থাকিব লাগিব, কণ্টেণ্টত কিবা নতুন থাকিব লাগিব। তেতিয়াহে অডিয়েঞ্চ হওক, ফলোৱাৰ বা ৰাইজে দৰ্শকে আপোনাৰ কণ্টেণ্টটো বা আপোনাৰ প্ৰফাইলটোক আওকালি ল'ব। সেয়া সদায় মনত ৰাখিব। সেয়া হৈছে ফেচবুক। আৰু ফেচবুকত দুটা ট্ৰামত আপুনি ভিডিঅ' আপুনি পোষ্ট কৰিব পাৰে। এটা হৈছে ৰিলছ বনাব পাৰে, যিহেতু এতিয়া ৰিলছৰ মানুহে বহুত দীঘলীয়া ভিডিঅ' বা দীঘলীয়া টপিকছটো চাবলৈ কাৰোবাৰ সময় নাই। চবে শ্বৰ্টৰ ট্ৰেণ্ডিং চলি আছে। শ্বৰ্টত আপুনি আপ টু 15ৰ পৰা 90 ছেকেণ্ডলৈকে শ্বৰ্ট বনাব পাৰে। কিন্তু শ্বৰ্টৰ ভিতৰত 50 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত আপুনি কিবা এটা টপিকছৰ বহুতখিনি কথা ক'ব পাৰে। যদি আপোনাৰ কণ্টেণ্টটো ভাল হয় বা ক্ৰিয়েটিভিটি থাকে, তেনেহ'লে 15 ছেকেণ্ডৰ পৰা আৰম্ভ কৰি 90 ছেকেণ্ডৰ ভিতৰত আপুনি আপোনাৰ ফুল প্ৰেজেণ্টেশ্যনটো দিব লাগিব। এতিয়া আপুনি ভাবিছে যে মই এটা 20 মিনিটৰ ভিডিঅ' বা 15 মিনিটৰ ভিডিঅ' মই বহলাই ক'ম। ঠিক আছে বাৰু, সেইটো ভিডিঅ' বনাওক, কিন্তু সেই ভিডিঅ'টো আজি 15 মিনিট বা 20 মিনিট সময় হয়তো আপোনাৰ ভিডিঅ'টো বা আপোনাৰ টপিকছটো বা আপোনাৰ কণ্টেণ্টটো হয়তো চবে নাচাব পাৰে। কিন্তু সেই কথাখিনিৰ সাৰ বস্তু বা সাৰমৰ্মখিনি যদি আপুনি 15 ছেকেণ্ডৰ পৰা আৰম্ভ কৰি 90 ছেকেণ্ডৰ ভিতৰত সেইখিনি কমপ্লিট এটা সাৰাংশ দি দিয়ে বা চবে বুজি পোৱাকৈ, তেনেহ'লে নিশ্চয় আপোনাৰ সেই টপিকছটো চবে আওকালি ল'ব। গতিকে শ্বৰ্টৰ ট্ৰেণ্ড চলি আছে, শ্বৰ্টো বনাওক, লঙো বনাওক। যদি আপোনাৰ কণ্টেণ্টটো ভাল হয়, এডুকেশ্যনেলমূলক হয়, সেইখিনি মই কৈছোঁ বাৰে বাৰে, এডুকেশ্যনেলমূলক হয়, বা কোনোবাই যদি হেল্থ টপিকছৰ ওপৰত বনাই আছে, হেল্থ টপিকছৰ ওপৰত বহলাই কিবা ভিডিঅ' বনায়, বা আৰ্নিং চ'ৰ্চৰ ওপৰত বনাই আছে, বা খেল ধেমালিৰ ওপৰত বনাই আছে, বা মেডিকেল টিপছৰ ওপৰত বনাই আছে, ইঞ্জিনিয়াৰিঙৰ ওপৰত বনাই আছে, তো সেইখিনি যদি আপুনি তাৰ ভিতৰত ক্ৰিয়েটিভিটি থাকে বা তাৰ ভিতৰত কিবা বস্তু ৰাইজে আওকালি লোৱাৰ বিষয়বস্তু থাকে, নিশ্চয় ৰাইজে আওকালি ল'ব। তো সেয়া সদায় মনত ৰাখিব যে আপোনাৰ কণ্টেণ্টটো ভাল হ'ব লাগিব, কণ্টেণ্টত দম থাকিব লাগিব। বাকী যিখিনি ছেটিং আছে সেইখিনি আপুনি ফেচবুকতেও চাৰ্চ কৰিলে পাব, বা ইউটিউবত, বেছিকেলি ইউটিউবত বিভিন্ন ইউটিউবাৰ আছে, টেকনিচিয়ান আছে, যে এনেকুৱা টেক ভিডিঅ' বনায় যে আপুনি ফেচবুকত কেনেকৈ গ্ৰ' কৰিব, ফেচবুকত কেনেকৈ ছাকচেছ কৰিব, ফেচবুকত কি কি ছেটিং অন কৰিব লাগিব,
তো সেই ছেটিংখিনি অন কৰিলে আপোনাৰ কেনেকৈ ফলোৱাৰ্ছ বাঢ়িব বা আপোনাৰ ভিডিঅ'টোৰ টাইটেল কেনেকৈ দিব, আপুনি ভিডিঅ'ত এটা থাম্বনেইল দিব পাৰি, যেনে পোষ্টাৰ্ছ থাম্বনেইল দিব পাৰে যোনটো এট্ৰেক্টিভ হ'ব, বা আপুনি কেনেকৈ ৰাইজৰ ওচৰলৈ আপোনাৰ ভিডিঅ'টো বেছি কৰি লৈ যাব পাৰিব, কি ছেটিংছ আছে, বা ফেচবুকেও আপোনাক গাইড কৰিব। যেতিয়া আপুনি লাহে লাহে ভাল কণ্টেণ্ট বনাব তেতিয়া ফেচবুকে আপোনাক টাস্ক দি থাকিব এভৰি উইকত, যে এইটো টাস্ক কমপ্লিট হ'ল। যদি টাস্কটো আপুনি একৰ্ডিং টু ফেচবুক আপুনি আগুৱাই লৈ যাব পাৰে বা কমপ্লিট কৰিব পাৰে, ফেচবুকে আপোনাক আৰু উৎসাহ কৰিব বা ফেচবুকে আপোনাক আকৌ নতুন টাস্ক দিব যাতে আপুনি আৰু কণ্টেণ্টটো ভালদৰে বনাব পাৰে বা আৰু আগুৱাই যাব পাৰে। সেইখিনি ফেচবুকৰ কথা ক'লোঁ মই। ফেচবুকত চবে ভিডিঅ' বনাই আছে বা ফেচবুকত প্ৰফাইল চবত আছে। যদি কোনোবা বিচাৰিছে যে মই প্ৰফেশ্যনেলি কাম কৰিম, তেনেহ'লে প্ৰথম মই বাৰ বাৰ কৈ আছোঁ, প্ৰথম কণ্টেণ্টৰ ওপৰত জোৰ দিয়ক, কণ্টেণ্টটো ভালদৰে বনাওক, কণ্টেণ্টৰ বিষয়ে থিংকিং কৰক, সেইটো এটা স্ক্ৰিপ্ট বনাওক, নিজে এইটো নোট ডাউন কৰি লওক যে মই এইটো কণ্টেণ্টৰ ওপৰত বনাম, তাৰ ভিতৰত ক্ৰিয়েটিভিটি আনক, তাৰপিছত সেইটো পোষ্ট কৰক। নিশ্চয় আপোনাৰ কণ্টেণ্টখিনি ভাল হ'লে ৰাইজে আঁকোৱালি ল'ব, ভিউজ বেছি আহিব আৰু ইয়াৰ পৰা আপুনি ফেচবুকত ছাকচেছ হ'ব পাৰিব। সেয়া হ'ল ফেচবুকৰ কথা। এতিয়া আহিছোঁ মই ইউটিউব চেনেলটো আপুনি কেনেকৈ গ্ৰ' কৰিব বা ইউটিউব চেনেলটো কেনেকৈ খুলিব, সেয়াও বিষয়ে আপুনি যদি হেৰিত ছাৰ্চ কৰে, ইউটিউবত ছাৰ্চ কৰে, অসংখ্য ভিডিঅ' আছে যে বিভিন্ন টেকনিচিয়ানে তাৰ বিষয়ে বহলাই কৈছে, কি ছেটিংছ অন কৰিব লাগে, কেনেকৈ যাব লাগে বা কেনেকৈ আপুনি ভিডিঅ' বনাব লাগে, বনালে আপুনি ইউটিউবত আগুৱাই যাব পাৰিব, সেইখিনি ডিটেইলছ দিয়া আছে। বিভিন্ন টেকনিচিয়ানৰ পৰা সেই আপুনি হেৰিখিনি ল'ব পাৰে, চালে নিশ্চয় তাৰ পৰা সেই সমগ্ৰ জ্ঞানখিনি আপুনি লৈ ল'ব পাৰিব। তো ইউটিউবত কিন্তু ফেচবুকতকৈ বেছি টাফ, কঠিন হয়, হাৰ্ড হয়। ফেচবুকত আপুনি কাৰোবাক 100জনক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে, আপোনাৰ তাৰ ভিতৰত হয়তো 60-70 আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰি ল'ব, সেই 50-70 ফ্ৰেণ্ড আপোনাৰ ফলোৱাৰ্ছ হ'ব। কিন্তু ইউটিউব তেনেকুৱা নহয়, আপুনি কাৰোবাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব নোৱাৰে, তাত আপোনাৰ ছাবস্ক্ৰাইবাৰ বনাব লাগিব, আৰু এই ছাবস্ক্ৰাইবাৰ বনোৱাটো ইমান ইজি নহয়। আপুনি কণ্টেণ্ট দি যাব লাগিব, ভিডিঅ' দি যাব লাগিব, যোনটো যদি ভিডিঅ'ত আপোনাৰ কণ্টেণ্টটো বা ভিডিঅ'টো চাই কাৰোবাৰ ভাল লাগিছে, তেতিয়াহে আপোনাক সি ছাবস্ক্ৰাইব কৰিব, যে আপোনাৰ ভিডিঅ'টো ভাল হৈছে, সি ছাবস্ক্ৰাইব কৰিব। তো ইউটিউবত এটা ছাবস্ক্ৰাইবাৰ পাবলৈ বহুতো কষ্ট কৰিব লাগিব। সেইটো আপোনাৰ কণ্টেণ্টৰ ওপৰত এটা পাৱাৰফুল স্ক্ৰিপ্ট হ'ব লাগিব, এটা কণ্টেণ্টৰ এটা শক্তি থাকিব লাগিব, কণ্টেণ্টৰ এটা পাৱাৰ থাকিব লাগিব, তেতিয়া গৈহে আপুনি ছাবস্ক্ৰাইবাৰ বঢ়াব পাৰিব। ইউটিউবৰ এটা চেনেল, আপোনাৰ এটা চেনেল যেনে টিভি চেনেলৰ নিচিনাই আপুনি ক'ব পাৰে, টিভি চেনেলতকৈও এইটো ডাঙৰ, সেইটো আপুনি বহলভাৱে ব্ৰডকাষ্ট কৰিব পাৰে, কাৰণ এইটো গ্ল'বেলি, মই আগত কৈছোঁ অলৰেডি, সেইটো ইউটিউবটো গ্ল'বেলি চলে, অল অভাৰ ৱৰ্ল্ডত আপোনাৰ চেনেলটো চলি আছে। যদি আপুনি কণ্টেণ্ট ভাল দিছে বা স্ক্ৰিপ্টটো ভাল দিছে, চবে চাব। আৰু ইউটিউবতো ঠিক তেনেকুৱা শ্বৰ্ট ভিডিঅ' আৰু লং ভিডিঅ', তাত আপুনি পাৰ্টিকুলাৰ যদি ছাকচেছ হ'ব বিচাৰিছে, পাৰ্টিকুলাৰ আপোনাৰ কেটাগৰী চিলেক্ট কৰি ল'ব লাগিব। সেইটো মই আগত অলৰেডি বহলাই কৈছোঁ, কেটাগৰী যোনে যোনটো কেটাগৰীত কাম কৰি আছে, পাৰ্টিকুলাৰ এটা কেটাগৰীতেই কাম কৰক, তেতিয়া ইউটিউবৰ যোনটো কমিউনিটি আছে, সেই কমিউনিটিটোৱে বুজি পাব যে আপোনাৰ চেনেলটো কোনফালে গ্ৰ' কৰিব, সেই হিচাপে সিহঁতে আপোনাৰ ভিডিঅ'টো বা কণ্টেণ্টটো ৰাইজৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰিব বা সেইখিনি ৰাইজৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰিব। যদি আপুনি এতিয়া হেল্থ ৰিলেটেডৰ ওপৰত কাম কৰি আছে, আপোনাৰ ভিডিঅ' কৰি হেল্থ ৰিলেটেড বেছি আনক, সেইটো আনিলে তেতিয়া হেল্থ ৰিলেটেড যিখিনি দৰ্শক আছে তেখেতসকলৰ মাজতে সিহঁতে ডিষ্ট্ৰিবিউট কৰিব। তো সেইখিনি সদায় মনত ৰাখিব যে আপোনাৰ
কণ্টেণ্টটো পাৰ্টিকুলাৰ এটা ইউটিউবত এটা কেটাগৰীত ৰাখিব চেষ্টা কৰিব। আৰু তাৰ ভিতৰতো আজি ইউটিউবতো লং ভিডিঅ' আছে এণ্ড শ্বৰ্ট ভিডিঅ' আছে। শ্বৰ্ট চেনেল, যদি শ্বৰ্ট চেনেলত আপুনি কাম কৰিব বিচাৰিছে তেনেহ'লে সদায় শ্বৰ্ট চেনেলত কাম কৰক, আৰু লং চেনেলত যদি কাম কৰিব বিচাৰিছে, লং ভিডিঅ' দিব বিচাৰিছে তেনেহ'লে লং চেনেলত কাম কৰক। কাৰণ এটা চেনেলত শ্বৰ্ট আৰু লং দুটা যদি আপুনি দিব পাৰে কোনো কথা নাই, কিন্তু সেয়া যদি মিক্সিং হৈ যায় তেনেহ'লে আপুনি গ্ৰ' কৰিব নোৱাৰিব, ইমান গ্ৰ' কৰিব নোৱাৰিব। গতিকে আপুনি যিমান পাৰে যদি শ্বৰ্টত কাম কৰিব বিচাৰিছে সদায় শ্বৰ্ট ভিডিঅ' দিয়ক, তেতিয়া আপোনাৰ চেনেলটো গ্ৰ' কৰিব। কণ্টেণ্ট ভাল দিয়ক, আপোনাৰ চেনেলটো গ্ৰ' কৰিব। যদি লংত কাম কৰিব বিচাৰিছে তেনেহ'লে লং ভিডিঅ' দিয়ক, তেনেহ'লে আপোনাৰ চেনেলটো লাহে লাহে গ্ৰ' কৰিব। সেয়া মনত ৰাখিব। আৰু ইউটিউবত আপুনি ছাকচেছ হ'লে তাৰ চেনেলটো যদি আপোনাৰ গ্ৰ' কৰিব পাৰে, নিশ্চয় তাৰ পৰা এটা আপুনি আৰ্নিং চ'ৰ্চ বা ইনকাম পাব। ফেচবুকতো পাব, ইউটিউবতো পাব, কিন্তু ফেচবুকতকৈ ইউটিউবত আপুনি আপোনাৰ আৰ্নিং চ'ৰ্চটো আৰু বেছিহে কৰিব পাৰিব যদি আপুনি চেনেলটো ছাকচেছ কৰিব পাৰে, গ্ৰ' কৰিব পাৰে। তো চবকে কৈছোঁ বেষ্ট অফ লাক থাকিল। নিশ্চয় ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন নতুন টপিকছ লৈ আপোনালোকৰ ওচৰত আহিম নতুন ভিডিঅ'ৰে। থেংকছ, বেষ্ট অফ লাক।